মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ মই ক্লাছ 9ৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ সেই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ বাবে 3.2ৰ অংককেইটা লৈ আহিছোঁ। ইয়াত আমি আগৰ ভিডিঅ'টোত তোমালোকক এই কাৰ্টীয় সমতলত কেনেকে কোনটো চুক কি হয় কি নহয় তাৰ বিষয়ে অকণমান আভাস দিছিলোঁ। তোমালোকে নিশ্চয় চাইছা। হয়, এতিয়া আমি অংকলৈ আহিছোঁ যে কাৰ্টীয় সমতলটো কি আছিলে, এক্স অক্ষ আৰু ৱাই অক্ষৰ কাটাৰ যিখন সমতল তাকে কি বুলি কোৱা আছিলে, কাৰ্টীয় সমতল। এক্স আৰু ৱাই অক্ষই কাটিলে আমি সমতলখনত কেইটা ভাগত ভাগ কৰিছোঁ, 4টা ভাগত। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক, নহয় নে? এতিয়া আমি ইয়াত এই অংক কেইটামান দি দিছে, সেইকেইটা আমি সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। চোৱাচোন, 3.2 প্ৰথম অংকটো দিছিলে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া। কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি? এই দুডাল ৰেখা, এইডাল ৰেখা, এইডাল ৰেখা। এই ৰেখাডাল কি বুলি কোৱা হৈছে? অনুভূমিক ৰেখা। কি বুলি কোৱা হৈছে? অনুভূমিক ৰেখা। মানে মাটিৰ লগত সমানে থকা ৰেখাৰ কাৰণে তাক কি বুলি কোৱা হৈছে? অনুভূমিক ৰেখা। এই অনুভূমিক ৰেখাডাল আৰু থিয়কৈ থকা ৰেখাডাল যিডাল উলম্ব বুলি কোৱা হয়, ওলমি থকা ৰেখা, এই ৰেখাডালৰ নাম কি ক'ব দিছে? এই ৰেখাডালৰ নাম কি হ'ব? এক্স অক্ষ। কি হ'ব? এক্স অক্ষ। মানে অনুভূমিক ভাৱে থকা ৰেখাডালৰ নাম হ'ব এক্স অক্ষ আৰু উলম্বভাৱে থকা ৰেখাডালৰ নাম হ'ব ৱাই অক্ষ। এই প্ৰশ্নটোৰ উত্তৰ এই দুটাই, এক্স অক্ষ আৰু ৱাই অক্ষ। তাৰপিছত আহিলে 1-2টোত কি কৈছিলে? এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? এই ৰেখা দুডালে সমতলখনত যি দুটা অংশ সৃষ্টি কৰিছে, এই সৃষ্টি কৰা অংশকেইটাৰ নাম কি হ'ব? এইটো হ'ল প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। ইয়াৰ উত্তৰ হ'ল প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। এই 4টা চুক সৃষ্টি কৰিছে, নহয় জানো? আমি কালি আগৰ ভিডিঅ'টোত এইটো বিষয়ে কৈছিলো। চুক কেইটা হ'ল? 4টা। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। আৰু এই চুককেইটা কি হয়? সদায় এন্টি ক্লকৱাইজ, মানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আমি কাউণ্ট কৰো। হ'ব? তাৰপিছত 3 নম্বৰ কৈছিলে, এই ৰেখাডালে পৰস্পৰ যিটো বিন্দুত ছেদ কৰিছে সেই বিন্দুটোৰ নাম লিখা। এই বিন্দুটো, এই যিটো বিন্দুত কাটিছে, এই বিন্দুটোৰ নাম কি? হয় মূল বিন্দু বুলি ক'ব পাৰিবা, নহয় অ বিন্দু বুলি ক'ব পাৰিবা। হয় অ বিন্দু, নহয় মূল বিন্দু। অকে, এতিয়া আমি 2 নম্বৰ অংকটোলৈ আহো। 2 নম্বৰটোত আমাক এনে গ্ৰাফটো আঁকি দিছিলে। ইয়াৰ পৰা আমাক প্ৰশ্ন কেইটামান সুধিছে। কি কৈছে? বি বিন্দুৰ স্থানাংক। ইয়াত বি বিন্দুটো এইটো বি বিন্দু। মানে এই বি বিন্দুটো পাবলৈ হ'লে তুমি মূল বিন্দুৰ পৰা কেনেকে আহিব লাগিব? প্ৰথমতে এক্স অক্ষ দি আহিলা। কেইঘৰ চাচোন? 1 2 3 4 5, মানে -5, মানে মাইনাছৰ ফালে আহিলা। তাৰপিছত ৱাই ফালে 2 ঘৰ গলা। ইয়াৰ স্থানাংকটো কি হ'ব? এক্সৰ স্থানাংক হ'ল -5, ৱাই স্থানাংক হ'ল 2, মানে বিৰ স্থানাংক কিমান হ'ব? -5 2। তাৰপিছত কি সুধিছে? চি স্থানাংক। চি 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 আমাৰ চি বিন্দুটো ক'ত আছিলে? চি বিন্দুটো ক'ত আছিলে? এইটো চি বিন্দু। এই চি বিন্দুটো পাবলৈ তুমি মূল বিন্দুৰ পৰা কেনেকে আহিব লাগিব? চাচোন, এক্স অক্ষৰ ফালে আহিলা 5 ঘৰ, ৱাই ফালে আহিলা 5 ঘৰ, কিন্তু ৱাই ফালে কোনফালে আহিছা? মাইনাছৰ ফালে আহিছা, মানে ইয়াৰ স্থানাংক কিমান হ'ব? 5 -5। এই চি বিন্দুৰ স্থানাংক কিমান হ'ব? 5 -5। তাৰপিছত কৈছে -3 -5 স্থানাংকৰ বিন্দুটো। এতিয়া আমি চাও এক্সৰ মান কিমান আছে? -3। 1 2 3, এই -3। ৱাই ফালে কি যাবলৈ যাব দিছে? -5 ঘৰলৈ যাব দিছে। 1 2 3 4 5, এইটো এই বিন্দুটো। এই বিন্দুটোৰ স্থানাংকৰ নাম, এই বিন্দুটোৰ নাম কি? যিটো বিন্দুক -3 -5ৰে চিহ্নিত কৰিব পাৰি, এই বিন্দুটোৰ নাম কি? কি নাম? ই। এই বিন্দুটোৰ নাম কি? এই বিন্দুটোৰ নাম ই। তাৰপিছত আৰু এটা দিছে 2 -4, 2 -4, 2 এক্স অক্ষত কিমান? 2 আৰু ৱাই অক্ষত -2, এক্স অক্ষত 2 আৰু ৱাই অক্ষত -4, এইটো বিন্দু 2 -4। এই বিন্দুটোৰ নাম কি? আমাক কি দি দিছে? জি। এই বিন্দুটোৰ নাম কি দিছে? জি। তাৰপিছত আহিলে ডি ভুজ। ডি বিন্দুটো কোনটো? ডি বিন্দু এইটো। ডিৰ স্থানাংক কিমান পাব? এক্সৰ ফালে 6, ৱাই ফালে 2, প্ৰথম চুকত আছে ন। ইয়াৰ ভুজ মানে কি? এক্সৰ মানটো। ইয়াত এক্সৰ মানটো কি বুলি কোৱা হয়? ভুজ। এতিয়া ডি বিন্দুৰ ভুজৰ মান কিমান হ'ব? 6। আৰু যদি কুটি সুধিলে আমি কি বুলি কম? 2 বুলি কম। কিন্তু আমাক কুটি সোধা নাই, ভুজৰ মান সুধিছে।
তাৰপিছত h ৰ কুটি h এইটো বিন্দু h ৰ স্থানাংক কিমান -5 আৰু -3 -5 আৰু -3 তে h ৰ কুটি মান কিমান হ'ব ভুজ হল -5 কুটি হল -3 ওকে তাৰপিছত l ৰ স্থানাংক খুলিছে l এইটো l লৈ আমি কেনেকৈ যাম মূল বিন্দুৰ পৰা এইফালেও নাযাওঁ কাৰণ অক্ষৰ ফালে ওপৰত হয়নে মানে x ৰ ফালে যাব নালাগে সোঁফালেও যাব নালাগে বাওঁফালেও যাব নালাগে মানে x ৰ মান 0 y ৰ মান কিমান হ'ব 1 2 3 4 5 l ৰ স্থানাংক কিমান হ'ব 0 5 0 5 l ৰ স্থানাংক হ'ল 0 5 তাৰপিছত m ৰ স্থানাংক কৰিছে m বিন্দু এইটো m বিন্দুলৈ আহিবলৈ কি হ'ব আমি y ওপৰ ফালে বা তলৰ ফালে যাব নালাগে খালি x ৰ ফালে আহিলে হ'ল কি ঘৰ এঘৰ দুঘৰ তিনি ঘৰ মানে -3 0 m ৰ স্থানাংক কিমান হ'ব -3 0 এইটো হ'ল তোমালোকৰ 2 নম্বৰ অংকটো অকমান ভালদৰে চাবা তাৰপিছত 3 নম্বৰটোত কি কৈছে -a আৰু b -ab মানে প্ৰথমটো হ'ল মাইনাস পিছৰটো হ'ল প্লাস মানে -a আৰু b মাইনাস প্লাস থাকা আমাৰ ঘৰ কোনটো আছিলে মাইনাস প্লাস মানে এইটো কোনটো ঘৰ হ'ব দ্বিতীয় চুক হয় তাৰপিছত কি কৈছে -3 0 এইটো কোনটো চুক হ'ব এইটো চুক নহয় কোনটো অক্ষত পৰিছে x অক্ষত হ'ব x অক্ষৰ ওপৰত হা তাৰপিছত x অক্ষৰ ওপৰত দ্বিতীয় চুকত y অক্ষৰ ওপৰত নহয় x অক্ষৰ ওপৰতে হ'ব আৰু মূল বিন্দুৰ পৰা ই কিমান দূৰত্বত 3 একক দূৰত্বত ঠিক আছে মূল বিন্দুৰ পৰা 3 একক দূৰত্ব মানে 1 টোৱে 4 টোৱে শুদ্ধ মানে তোমাৰ a নম্বৰটো শুদ্ধ হ'ব গম পাইছানে তাৰপিছত তলৰ উক্তি আৰু উক্তি দুটা বিবেচনা কৰা বিকল্প শুদ্ধটো বাছি উলিওৱা y অক্ষ সাপেক্ষে 9 5 বিন্দুটো সমমিত অৱস্থানত থকা বিন্দুটো হ'ল -9 5 y অক্ষ সাপেক্ষে 9 5 হলে ইফালে কিমান হ'ব -9 5 ঠিক আছে শুদ্ধ এইটো তাৰপিছত 2 নম্বৰ কৈছে 2 0 আৰু 10 0 আৰু 10 0 2 0 আৰু 10 0 এই বিন্দু দুটাৰ মাজৰ স্থানটো হ'ব 6 0 ঠিকে আছে a আৰু b দুইটাই সত্য ওকে এই তিনি কিমান 3.2 পাঠটোত এইকেইটা অংক আছিলে তোমালোকে ভালদৰে চাবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মানে শ্বেয়াৰ কৰিবা দেই ধন্যবাদ